নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে 2026 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল খবৰ অৱশেষত আহিল চূড়ান্ত খবৰ আৰু চূড়ান্ত তাৰিখ ইমান দিনে এইচএছ ৰিজাল্টক লৈ বহুতো খেলিমেলিৰ সৃষ্টি হৈছে আৰু সঠিক সময়ত ৰিজাল্ট নোপোৱাত বহুতো ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থা বেয়া হৈ পৰিছে কিন্তু আৰু বেছি চিন্তা কৰিব নালাগে অতি শীঘ্ৰে প্ৰকাশ পাব 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো লিখা পঢ়াৰ পিছত গম পাবা যে কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰথমে তোমালোকক মই পঢ়ি শুনাইছো আসাম এইচএছ ক্লাছ 12 ৰিজাল্ট সুন চেক এক্সপেক্টেড ডেট past year trends here Assam SS result 2026 Chief Minister Himanta Biswa Sarma is expected to announce the higher secondary class 12 results at a press conference তাৰ পিছত ইয়াতে লিখা হৈছে মই তোমালোকক গটিখিনি পঢ়ি শুনাম AHSEC class 12 result 2026 the Assam Higher Secondary Education Council AHSEC is likely to release the higher secondary HS class 12 results for all streams science arts and commerce soon possibly by April 25 according to several media reports once released students will be able to check and download the results on the official website hsec.assam.gov.in Chief Minister Himanta Biswa Sarma will likely announce the higher secondary class 12 results through a press conference a total 3,30,744 students appeared for the Assam SS Final Exam 2026 conducted from February to March 16 across 821 examination centers in the state. In previous year, class 12 results were declared on April 30 in 2025, May 9 in 2024 and June 6 in 2023. Official website to download result প্ৰথমটো ৱেবছাইট দিয়া হৈছে ahsec.assam.gov.in results assam.nic.in digilocker.gov.in how to download HS result visit the official website AHSEC click on the link HS examination result 2026 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে সম্পূৰ্ণ বুজিছা যে কেতিয়া ঘোষণা কৰা হ'ব পাৰে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল গতিকে মই তোমালোকক এতিয়া বুজাই দিছো যে কেতিয়া ঘোষণা কৰা হ'ব পাৰে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল তোমালোকে প্ৰথমটো লাইন ভালদৰে শুনিবা ইয়াতে লিখা আছে যে AHSEC class 12 results 2026 the Assam Higher Secondary Education Council AHSEC is likely to release the higher secondary HS class 12 result for all streams science arts and commerce soon possibly by April 25 গতিকে তোমালোকে ইয়াতে মন কৰিবা যেতে কোৱা হৈছে যে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যেহেতু তিনিটা স্ট্রিম থাকে সায়েন্স আর্টস আৰু কমার্স এই তিনিওটা স্ট্রিমৰ ফলাফল কিন্তু একেদিনে ঘোষণা কৰা হয় আৰু তোমালোকে এটা চাব পাৰিছে পসিবলি বাই এপ্ৰিল 25 অৰ্থাৎ এপ্ৰিল মাহৰ 25 তাৰিখৰ ভিতৰত কিন্তু ৰিজাল্ট ঘোষণা হৈ যাব বা 25 তাৰিখৰ দিনাও ৰিজাল্ট ঘোষণা হ'ব পাৰে তাৰ পিছত কোৱা হৈছে According to several media reports অৰ্থাৎ কোৱা হৈছে যে কিছুমান নিউজ চেনেলৰ ৰিপৰ্টৰ মতে 25 এপ্ৰিলত ঘোষণা হ'ব পাৰে 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল তাৰ পিছত কোৱা হৈছে যে এইবাৰ কিমান গৰাকী ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিছে ইয়াতে লিখা আছে a total of 3,30,744 students appear for the Assam SS Final Exam অৰ্থাৎ 3,30,744 গৰাকী ছাত্ৰ ছাত্ৰী এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিছে তাৰ পিছত ইয়াতে লিখা আছে in previous years class 12 results were declared on April 30 in 2025 অৰ্থাৎ 2025 বৰ্ষত 30 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰা হৈছে তাৰ পিছত কোৱা হৈছে মে 9 ইন 2024 অৰ্থাৎ 2024 বৰ্ষৰ মে মাহৰ 9 তাৰিখত উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ঘোষণা কৰা হৈছে তাৰ পিছত কোৱা হৈছে এণ্ড জুন 6 ইন 2023 অৰ্থাৎ 2023 বৰ্ষত 6 জুন তাৰিখে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে লগতে তোমালোকক কেইবাটাও অফিচিয়েল ৱেবছাইট ফলো কৰিবলৈ দিছে অফিচিয়েল ৱেবছাইট
টু ডাউনলোড ৰিজাল্ট প্ৰথমটো ৱেবছাইট দিয়া হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in তাৰ পিছৰটো ৱেবছাইট হৈছে resultsassam.nic.in এইকেইটা ৱেবছাইট একেবাৰে সঠিক ৰিজাল্ট ঘোষণা হোৱাৰ পিছৰে পৰা এইকেইটা ৱেবছাইট তোমালোকে ফ'ল' কৰিবা আৰু digilokar.gov.in এই ৱেবছাইটটো তোমালোকে ফ'ল' কৰিবা তাৰপিছত হাউ টু ডাউনলোড এইচএছ ৰিজাল্ট বুলি ইয়াতে দিয়া হৈছে প্ৰথমে দিয়া হৈছে ভিজিট দ্য অফিচিয়েল AHSEC ৱেবছাইট তাৰপিছত ক্লিক অন দ্য লিংক এইচএছ এক্সামিনেশ্যন ৰিজাল্ট 2026 আৰু কেতবৰ ইয়াতে তোমালোকে ভালদৰে পঢ়ি ল'বা মই তোমালোকক ডেছক্ৰিপশ্যনত দি দিম সেইটো ৱেবছাইটৰ লিংক গতিকে তোমালোকে স্পষ্ট হৈছা যে 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল 25 এপ্ৰিল তাৰিখে নাইবা 25 এপ্ৰিলৰ আগতেই ঘোষণা হৈ যাব কিন্তু বিশেষকৈ চান্স আছে 25 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা হোৱাৰ কাৰণ ইয়াতে একৰ্ডিং টু সেভাৰেল মিডিয়া ৰিপৰ্টছ বুলি লিখা হৈছে কাৰণ কিছুমান নিউজ চেনেলৰ মতে তোমালোকৰ ৰিজাল্ট কিন্তু 25 এপ্ৰিল তাৰিখে ঘোষণা হ'ব পাৰে